Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিওটো তৃতীয় শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ অধ্যায় 3ৰ পাঠ 2 কোপো কুকু এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি এই ভিডিওটোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিওটো চাবা। যদি তোমালোকে ভিডিওটো ভাল পোৱা তেন্তে ভিডিওটো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো কি কৈছে 1 নম্বৰ কওঁ আৰু লিখো আহা। ক নম্বৰ মেজি কোনটো বিহুত হাজে। ইয়াৰ উত্তৰটো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। মেজি মাঘ বিহুত হাজে। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা লৰাহতে পথাৰলৈ কিয় গৈছিল। এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। লৰাহতে পথাৰলৈ নৰা আনিবলৈ গৈছিল। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা কাক দেখি লৰাহতৰ কোপো কুকু খেলিবলৈ মন গৈছিল। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব কোপোহালক দেখি লৰাহতৰ কোপো কুকু খেলিবলৈ মন গৈছিল। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা কোপোজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল। এই প্ৰশ্নৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব কোপোজনীয়ে চিলনীয়ে নিলে কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল। তোমালোকে এই ধৰণে ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত ঙ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব ৰজাৰ পুখুৰীত কোপোটোৱে গা ধুব বিচাৰিছিল। তোমালোকে এই ধৰণে ঙ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত প্ৰথম 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা পুখুৰীটো কিয় ডাঙৰ কৰিছিল। তো এই প্ৰশ্নটোৰ উত্তৰো ছাত্ৰ-ছাত্ৰীসকল মই লিখি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব কোপোটোৱে সৰু পুখুৰীত গা নোধোৱাৰ বাবে পুখুৰীটো ডাঙৰ কৰিছিল। তোমালোকে এই ধৰণে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা খেলটোত কোনে গাইছে লিখো আহা। ক নম্বৰ প্ৰশ্নটোত কি কৈছে বোকা আছে পানী আছে কেনেকৈ যাম। এইটো খেলটোত কোনে গাইছে আমাক লিখিবলৈ কৈছে। তো এইটো কোপোটোৱে গাইছিলে গতিকে তোমালোকে বাকচৰ ভিতৰত কোপো লিখিব লাগিব। তাৰ পিছত খ নম্বৰটোত ইমান পানী এইটো কোনে গাইছিলে এইটো কোপোটোৱে গাইছিলে গতিকে তোমালোকে বাকচত কোপো বুলি লিখিব লাগিব। তাৰ পিছত গ নম্বৰটো পদুম ফুলৰ চকা এইটো কোনে গাইছিলে এইটো লগৰীয়াসকলে গাইছিলে গতিকে তোমালোকে বাকচত লগৰীয়া বুলি লিখিব লাগিব। এই ধৰণে তোমালোকে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত 3 নম্বৰ প্ৰশ্নটোত কি কৈছে কোপো কুকু খেলটো এটা ক্ৰমত খেলা হয়। সেই ক্ৰমৰ লগত সংগতি ৰাখি তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আঁচ টানি মিলোৱা। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰিয়ে দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। মই যি ধৰণে ইয়াত মিলাইছো তোমালোকে এই ধৰণে মিলাব লাগিব। তোমালোকে 1 নম্বৰটোৰ লগত এজন খেলুৱৈ কোপো হিচাপে বাছনি কৰা হয় এইটো মিলাব লাগিব প্ৰথমতে। তাৰ পিছত বাওফালে থকা লৰাহতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা ইয়াৰ লগত তোমালোকে 2 নম্বৰটো মিলাব লাগিব। তাৰ পিছত কোপোটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা ইয়াৰ লগত তোমালোকে 3 নম্বৰটো মিলাব লাগিব। তাৰ পিছত কোপোয়ে লগৰীয়াহতে হাতে হাত ধৰি হজা ঘেৰটোৰ মাজলৈ যোৱা ইয়াৰ লগত তোমালোকে 4 নম্বৰটো মিলাব লাগিব। আৰু 5 নম্বৰটোৰ লগত তোমালোকে ঘেৰটোৰ মাজৰ পৰা কোপোটো বাহিৰলৈ ওলাই দৌৰ মৰা এইটো মিলাব লাগিব। তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিহ্নটো ৰঙেৰে পূৰ কৰিবলৈ কৈছে। তো প্ৰথম প্ৰশ্নটো কি দিছে খেলখনৰ পুখুৰীটো মনে সজা আছিল নে বোকা পানীৰ আছিল হাতে হাত ধৰি সজা নে গছৰ পাতেৰে সজা। তো আমি পঢ়িছিলো যে খেলখনৰ পুখুৰীটো হাতে হাত ধৰি সজা গতিকে তোমালোকে খ নম্বৰ গোলটোত মই ইয়াত যি ধৰণে ৰং কৰিছো সেই ধৰণে ৰং কৰিব লাগিব। ঠিক আছে। তাৰ পিছত পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল। তো আমি পঢ়িছিলো যে গছৰ পাত পেলাই পুখুৰীটো ডাঙৰ কৰিছিল গতিকে তোমালোকে গ নম্বৰ গোলটো ৰং কৰিব লাগিব। তোমালোকে মই ইয়াত যি ধৰণে গ নম্বৰ গোলটো ৰং কৰিছো তোমালোকেও সেই ধৰণে গ নম্বৰ গোলটো ৰং কৰি দিবা। এই ধৰণে আমি 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা বাওফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ নোহোৱা অৰ্থ মিলাবলৈ কৈছে।
তো এটা আমাক কৰি দিছিলে যেনেকৈ ধোৱা নুধোৱা তো বাকিকেইটা মই কৰি দিছোঁ তোমালোকে এই ধৰণে কৰিব লাগিব যাওঁ নাযাওঁ তোমালোকে যাওঁৰ লগত নাযাওঁ এইটো মিলাব লাগিব তাৰপিছত দিব নিদিব গাব নাগাব চুব নুচুব খেলিব নেখেলিব তোমালোকে এই ধৰণে এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব তাৰপিছত 5 নম্বৰত আৰু এটা প্ৰশ্ন আছিল খ নম্বৰ তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা প্ৰথম শব্দটো দিছে কপৌ তো মই ইয়াত বাক্যটো এই ধৰণে লিখিছোঁ কপৌ এবিধ ধুনীয়া চৰাই তোমালোকে এই ধৰণে বাক্যটো লিখিব পাৰিবা তাৰপিছত আছিলে পুখুৰী তো তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰিবা পুখুৰীত মাছ থাকে তাৰপিছত তৃতীয়টো আছিলে ভুৰুংকৈ এই শব্দটো ব্যৱহাৰ কৰি তোমালোকে বাক্যটো এই ধৰণে লিখিব পাৰিবা শিকাৰীজনীক দেখি চৰাইজাক ভুৰুংকৈ উৰি গ'ল তাৰপিছত শব্দটো আছিলে চকা মই ইয়াত বাক্যটো এই ধৰণে লিখিছোঁ যান বাহনৰ চকাবোৰ ডাঙৰ তাৰপিছৰ শব্দটো আছিলে পথাৰ আঘোণ মাহত পথাৰখন সোণোৱালী হৈ পৰে তোমালোকে এই ধৰণে বাক্যটো লিখিলে হ'ব তাৰপিছত আৰু এটা শব্দ আছিলে কাণ তো এই শব্দটো ব্যৱহাৰ কৰি মই বাক্যটো লিখিছোঁ আমি কাণেৰে শুনো তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব লাগিব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি এতিয়া 5 নম্বৰত আৰু এটা প্ৰশ্ন আছিলে গ নম্বৰ আঁচ টানি মিলাও হা ইয়াত আমাক উদাহৰণস্বৰূপে এটা কৰি দিছে কপৌৱে ৰুণ দিয়ে তাৰপিছত আমাক বাওঁফালে থকা শব্দকেইটাৰ লগত সোঁফালে থকা শব্দকেইটা মিলাবলৈ দিছিলে তো মই ইয়াত মিলাই দিছোঁ তোমালোকে এই ধৰণে প্ৰশ্নটো উত্তৰ কৰিব লাগিব পাৰ চৰাই ইয়াৰ লগত তোমালোকে সোঁফালে থকা ৰুণ দিয়ে এইটো মিলাব লাগিব তাৰপিছত কুকুৰাই ইয়াৰ লগত তোমালোকে ডাক দিয়ে এইটো মিলাব লাগিব কুৰুৱাই ইয়াৰ লগত তোমালোকে ৰাপ পাৰে এইটো মিলাব লাগিব তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব লাগিব এতিয়া 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা আলোচনা কৰোঁ আৰু লিখোৱা হা বাকিবোৰে হয়ভৰ দি ক'লে পথাৰখনলৈ গৈ কপৌ কুকু খেলো বলা ক নম্বৰ সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা তো এইটো আমাক ভাবি লিখিবলৈ কৈছিলে তো মই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিছোঁ সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ গ'ল কাৰণ বগৰীজোপাৰ ওচৰত ঠাই কম আছিল পথাৰখন মুকলি আৰু খেলাৰ বাবে উপযুক্ত আছিল সেই কাৰণে তেওঁলোকে কি কৰিছিল বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ খেলিবলৈ গৈছিল তো তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা তাৰপিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখা তো মই ইয়াত কেইটামান লিখি দিছোঁ খেজুৰ নেমু বেল পনিয়ল মাটিকঁঠাল এইবোৰ হৈছে বগৰী গছৰ দৰে কাঁইটীয়া গছ তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি এতিয়া আমাক এই প্ৰশ্নটোত কি কৈছে চোৱা দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ইয়াত আমাক এটা দফা দিছিলে সেই দফাটো পঢ়ি আমাক তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ কৈছিলে তো মই এই প্ৰশ্নটোৰ উত্তৰ কৰি দিছোঁ তোমালোকে এই ধৰণে প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব প্ৰথম প্ৰশ্নটো চোৱা কি কৈছে জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল তো তোমালোকে দফাটো পঢ়িলে গম পাবা যে জৰ্জ আইজাৰৰ জন্ম জাৰ্মানীত হৈছিল তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব তাৰপিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কিদৰে খেলিছিল তো ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব লাগিব আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কাঠৰ ভৰিৰে খেলিছিল তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিবা তাৰপিছত গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা কোনো কামত সফল হ'বলৈ হ'লে কি কি গুণ থাকিব লাগে তো ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা কোনো কামত সফল হ'বলৈ হ'লে সাহস আৰু ইচ্ছা থাকিব লাগে তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাওঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলৰ ছবিসমূহ চাই কোনজন খেলুৱৈ কোনবিধ খেলৰ লগত জড়িত চিনাক্ত কৰি নাম লিখা ইয়াত প্ৰথম ছবিটোত নাম দিয়া হৈছিলে ভোগেশ্বৰ বৰুৱাৰ তেওঁ দৌৰ খেল এই খেলবিধৰ লগত জড়িত গতিকে তোমালোকে এই ধৰণে লিখিব লাগিব তাৰপিছত দ্বিতীয়টো ছবি শচীন তেণ্ডুলকাৰৰ ছবি আছিলে তেওঁ ক্ৰিকেট খেলৰ লগত জড়িত গতিকে মই ইয়াত ক্ৰিকেট খেল লিখিছোঁ তৃতীয়টো ছবি মেৰী কমৰ আছিলে তেওঁ বক্সিং খেলৰ লগত জড়িত আৰু চতুৰ্থটো ছবি লাভলীনা বৰগোহাঁই তেওঁ বক্সিং খেলৰ লগত জড়িত গতিকে ইয়াত বক্সিং খেল লিখিব লাগিব ঠিক আছে তোমালোকে এই ধৰণে 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব পাৰিবা তাৰপিছত 9 নম্বৰ প্ৰশ্নটোত কি কৈছিলে চোৱা দলত আলোচনা কৰি তলৰ খেলবোৰৰ ছবিৰ সৈতে নামবোৰ আঁচটানি মিলাও হা প্ৰয়োজন সাপেক্ষে ডাঙৰৰ সহায় ল'বা তো এইটো আমাক দলত আলোচনা কৰি লিখিবলৈ কৈছিলে প্ৰয়োজন সাপেক্ষে তোমালোকে ডাঙৰৰো সহায় ল'ব পাৰিলা হয় তো মই এই প্ৰশ্নটোৰ উত্তৰ কৰি দিছোঁ তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব প্ৰথম ছবিটোৰ লগত তোমালোকে খো খো খেল এইটো মিলাব লাগিব
দ্বিতীয়টো ছবি টাংগুটি খেলৰ ছবি আছিলে গতিকে তোমালোকে টাংগুটি খেলৰ লগত মিলাব লাগিব তৃতীয়টো টেকেলি ভঙা খেলৰ ছবি গতিকে তোমালোকে টেকেলি ভঙা খেল ইয়াৰ লগত মিলাব লাগিব আৰু চতুৰ্থটো হাউ খেল এইটোৰ লগত তোমালোকে মিলাব লাগিব তোমালোকে এই ধৰণে 9 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব লাগিব এতিয়া 10 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা আমাক প্ৰকল্প দিছিলে এই প্ৰকল্পসমূহ আমাক কৰিবলৈ কৈছিলে তো মই এই প্ৰশ্নকেইটা উত্তৰ কৰি দিছো কোপো কুকু খেলটোৰ নিচিনা তোমালোকে আন কি খেল খেলা তাৰ এখন তালিকা প্ৰস্তুত কৰা তো এইটো তোমালোকক কৰিবলৈ কৈছিলে মই তথাপি তোমালোকৰ সহায়ৰ বাবে কেইটামান ইয়াত লিখি দিছো আমি কোপো কুকু খেলৰ নিচিনা আৰু কুকুৰা যুঁজ ঘিলা খেল ভটাগুটি ধূপ খেল হাউ খেল টেকেলি ভঙা এই ধৰণৰ খেলবিলাক খেলো তোমালোকে যদি অন্য কিছুমান খেলো খেলা ইয়াত নামবোৰ লিখি দিবা তাৰ পিছত 11 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তোমাৰ পৰিচিত আন খেলুৱৈৰ ছবি সংগ্ৰহ কৰি আঠা লগাই খেলুৱৈজনৰ নাম আৰু তেওঁ কি খেলৰ লগত জড়িত লিখি এখন এলবাম প্ৰস্তুত কৰা তো আমাক এখন এলবাম প্ৰস্তুত কৰিবলৈ কৈছিলে তোমাৰ পৰিচিত আন খেলুৱৈৰ ছবি সংগ্ৰহ কৰি তো মই ইয়াত এই ধৰণে প্ৰস্তুত কৰিছো এলবামটো তোমালোকেও ঘৰত এই ধৰণৰ এলবাম এটা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা প্ৰথমে তোমালোকে খেলুৱৈৰ ছবি দিব পাৰা তাৰ পিছত তেওঁৰ নাম আৰু তাৰ দ্বিতীয়টো ঘৰত তেওঁ কি খেলৰ লগত জড়িত খেলটোৰ নাম তো প্ৰথম ছবিটো দিছো ধ্যানচন্দ তেওঁ হকি খেলৰ লগত জড়িত আছিল দ্বিতীয়টো ছবি বিৰাট কোহলি ইয়াক সাগে তোমালোক সকলোৱে চিনি পোৱা তেওঁ ক্ৰিকেট খেলৰ লগত জড়িত তৃতীয়টো ছবি হৈছে পিবি সিন্ধুৰ তেওঁ বেডমিণ্টন খেলৰ লগত জড়িত চতুৰ্থটো ছবি হৈছে মীৰাবাই চানুৰ তেওঁ ভাৰোত্তোলন খেলৰ লগত জড়িত আৰু শেষৰ ছবিটো হৈছে নীৰজ চোপ্ৰাৰ তেওঁ জেভলিন থ্ৰো এই খেলটোৰ লগত জড়িত তো তোমালোকে ঘৰত এই ধৰণৰ এখন এলবাম প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা তোমালোকে প্ৰয়োজন সাপেক্ষে শিক্ষক শিক্ষয়িত্ৰী বা মা দেউতাৰ সহায় লবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ তৃতীয় শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ অধ্যায় 3ৰ 5-2 কোপো কুকু এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিল গোটেইখিনি আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে ভিডিঅ'টো ভাল পাইছা যদি ভিডিঅ'টো ভাল পাইছা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে তেন্তে আজিলৈ তোমালোকৰ পৰা বিদায় লওঁ ধন্যবাদ থ্যাংক ইউ